ঢোল পেঁপাই ৰজন জনালে যোৰহাটৰ বাল্যভৱনৰ বাকৰি। ৭৫ বছৰীয়া এটা গৌৰৱৰ ক্ষণ। উদুলি মুদুলি হৈ পৰিছে যোৰহাটৰ বাল্যভৱন। তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মহাৰাজা জয়ন্তীৰ সামৰণি অনুষ্ঠান। এয়াই হ'ল যোৰহাটৰ ঐতিহ্যমণ্ডিত বাল্যভৱন। মহাৰাজা জয়ন্তীৰ এই দিনকেইটাতেই অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহি মিলন ঘটিছে। ইতিমধ্যে আমি বিদ্যালয় ক্ৰমাগত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰিলোঁ আৰু সৌভাগ্য যে আমাৰ মাজত উপস্থিত হৈছেহি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলি ক'লেও ভুল নহয়, প্ৰিয়ংকা ভৰালী। আৰু আমি সকলোৱে তেওঁৰ অনুষ্ঠান উপভোগ কৰি আমি নাচিবলৈ সাজুনে? খন্তেক মুহূৰ্তৰ পাছতে আমি প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই উপভোগ কৰিম। আপোনালোকে অসমীয়াৰ আৱেগৰ অন্য এক নাম বিহু ইমান সুন্দৰভাৱে আমাৰ আগত পৰিৱেশন কৰাৰ বাবে বিহু পৰিৱেশনকাৰী সকলোকে ধন্যবাদ জনাইছোঁ তথা